কেৱল কি হয় এপেক্স বেংক বুলিয়ে নহয় যিকোনো ধৰণৰ অসম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে তো গভৰ্ণমেণ্ট যিবিলাক স্কিমছ চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা ষ্টেট গভৰ্ণমেণ্টে হওক বিশেষকৈ ষ্টেট গভৰ্ণমেণ্ট অসম গভৰ্ণমেণ্টৰ যিবিলাক স্কিম বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে ইয়াতে এপেক্স বেংকৰ কাৰণে যিহেতু সময় কম আছে এক্সামৰ কাৰণে চ' একেবাৰে ইম্পৰ্টেণ্ট যিখিনি প্ৰায় আহি থাকে সেইকেইটা কুৱেশ্যনে লৈ আহিছোঁ আৰু মই ভাবোঁ এপেক্স বেংকত এইকেইটা কুৱেশ্যনৰ বাহিৰত গভৰ্ণমেণ্ট স্কিমৰ বেলেগ কুৱেশ্যন নাহে তো প্ৰথম কুৱেশ্যনটোতে আমি ৰাখিছিলোঁ তাতে ৰাখিছোঁ what is the annual premium payable by the subscriber to Pradhan Mantri Jiban Jyoti Bima Yojana to Pradhan Mantri jitu Jiban Jyoti Bima Yojana আছে তো এটোত এনুৱেল প্ৰিমিয়াম কিমান হয় যেটো নেকি সাবস্ক্ৰাইবাৰে প্ৰতি বছৰে দিবলগীয়া হয় হেতু 220 টকা নে 330 টকা নে 450 টকা নে 550 টকা তো প্ৰধানমন্ত্ৰী পিএম জীৱন জ্যোতি বীমা যোজনা যিখন তাৰ কাৰণে প্ৰতি বছৰে 330 টকাকৈ সাবস্ক্ৰাইবাৰ সকলে হিতাধিকাৰী সকলে তো তাতে পেমেন্ট কৰিব লাগে পইচা দিব লাগে ইয়াতে এক্সপ্লেনেশ্যন ৰাখিছো এখন পিএম JJBY বুলি কোৱা হয় প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা মনত ৰৈ যাব ফুল ফৰ্ম আহিব পাৰে প্ৰধানমন্ত্ৰী জীৱন Jyoti Bima Yojana is available to people in the age group of 18 to 50 years প্ৰাপ্তবয়স্ক যিসকল পিপলছ থাকে তো সেইখিনি কাৰণে এই স্কিমটো হয় the life cover of raise 2 lakh shall be for 1 year and will be renewable এটো renewable হয় risk coverage under this scheme is raised 2 lakhs in case of death of the insured due to any reasons the premium is 330 per annum তাৰ মানে এই প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনাখনৰ জৰিয়তে যিবিলাক সাধাৰণ মানুহ আছে সেই সাধাৰণ মানুহবিলাক 18 ৰ পৰা 50 বছৰ বয়সলৈকে তেওঁলোকে এটা ইনস্যুৰেন্স টাইপে তেওঁলোকে এটো খুলিব পাৰে যত নেকি তেওঁলোকৰ যদি কেনেবাকে যদি সাডেন ডেথ হয় তো তেওঁলোকৰ 2 লাখ টকা এটা তেওঁলোকে পাব যদি এনুৱেলি 330 কে তেওঁলোকে পেমেন্টটো ৰাখি যায় হেতু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা 2 নম্বৰ কোৱেশ্চনটো আছে দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা তো এখন যোজনা হয় দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা comes under the which ministry তো যেটো দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা হয় এটো কোনটো মিনিষ্ট্ৰি আন্ডাৰত পৰে অপচন এ আছে মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ অপচন বি আছে ড্ৰিংকিং ওয়াটাৰ এণ্ড স্যানিটেশন অপচন সি আছে মিনিষ্ট্ৰি অফ পাৱাৰ আৰু অপচন ডি আছে হিউম্যান resource development তো ইয়াৰে কোনটো শুদ্ধটো হ'ব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ মিনিষ্ট্ৰি অফ পাৱাৰ যেটো দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা তো এই যোজনাটো মিনিষ্ট্ৰি অফ দা পাৱাৰ শক্তিৰ যেটো ডিপাৰ্টমেন্ট যেটো মিনিষ্ট্ৰি হেতু আন্ডাৰত পৰে মনত ৰাখি থব দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা হেতু মিনিষ্ট্ৰি অফ পাৱাৰ আন্ডাৰত পৰে আৰু ইয়াতে দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা is designed to provide continuous power supply to rural India. ইয়াৰ যোগেদি continuously power supply to যাতে দিব পাৰে rural India গাঁৱৰ ঠাইসমূহক তো তাৰ ওপৰত চকু দিয়া হয় it is one of the flagship programs of the Ministry of the Power so দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা এই স্কিমটো কাৰ হল Ministry of the Power হল so confusion ক্ৰিয়েট নকৰিব দুটা কোৱেশ্চন পঢ়িলো প্ৰথমটো হল PMJJ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু দ্বিতীয়টো হল দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা কোনটো মিনিষ্ট্ৰি আন্ডাৰ পৰে মিনিষ্ট্ৰি অফ দা পাৱাৰ নেক্সট 3 নম্বৰ কোৱেশ্চনটোত আছে when was প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা যেটো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা বহুত ফেমাস হয় সকলোৱে চিনি পায় PMUY বুলি কোৱা হয় এক শৰ্ট ফৰ্মক এটা লঞ্চ কৰা হৈছিল বাই দা গভৰ্ণমেন্ট অফ ইন্ডিয়া এটা চেন্ট্ৰেল গভৰ্ণমেন্টৰ এটা স্কিম হয় প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা তো এই স্কিমটো কোনটো বছৰত লঞ্চ কৰা হৈছিল অপচন এ আছে 2015 বি আছে 2016 সি আছে 2017 ডি আছে 2018 আৰু আমি সকলোৱে জানো এই স্কিমটো 2016 চনত কি কৰা হৈছিল এই স্কিমটো 2016 চনত লঞ্চ কৰা হৈছিল সো অপচন বি উইল বি দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে এটা মই লিখি ৰাখিছো যে প্ৰধানমন্ত্ৰী যেটো উজ্জ্বলা যোজনা PMUY বুলি কোৱা হয় কেতিয়াবা ফুল ফৰ্ম দিব PMUY মানে কি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা was launched in 2016 by Prime Minister নৰেন্দ্ৰ মোদী ডাগৰীয়াই
এই সময় প্ৰাইম মিনিষ্টাৰ যিহেতু তো তেওঁৱে যেটো লঞ্চ কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ইজ a scheme of the Ministry of the Petroleum and the Natural Gas for providing LPG connections to women from below poverty line and household যিবিলাক BPL category women আছে সেইবিলাকক Ministry of Petroleum and Natural Gasৰ আন্ডাৰত তেওঁলোকৰ যেটো মিনিষ্ট্ৰি সেই মিনিষ্ট্ৰিটোৱে এই স্কিমটো লঞ্চ কৰিছিলে তো এই স্কিমটো কাৰ আন্ডাৰত পৰে তেতিয়াহলে মিনিষ্ট্ৰি অফ দা পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছৰ আন্ডাৰত পৰে যেটো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ঠিক আছে হেতু ইম্পৰ্টেন্ট হয় নেক্সট How many cities are selected for Hridoy plan? Hridoy নামৰ এটা প্লেন আছে এই প্লেনটোৰ কাৰণে কিমানখন cities আসলতে সিলেক্টেড হৈছে অপচন এটা আছে 10 খন বিট আছে 12 খন সিট আছে 18 খন বিট আছে 15 খন তো Hridoy নামৰ যেটো প্লেন আছে এই প্লেনটো কাৰণে 12 খন cities number of 12 option B will be the correct answer 12 খন city কি কৰা হৈছে সিলেক্ট কৰা হৈছে selected for Hridoy plan এটা option B will be the correct answer এটা মই লিখি ৰাখিছো the government has selected 12 cities under the Hridoy plan under the schemes 12 cities namely Ajmer, Amritsar, Amravati, Badami, Dwarka, Gaya, Kanchipuram, Mathura, Puri, Varanasi তো কিখন আছে Velankani and Warangal have been identified for development তো এইখনৰ আন্ডাৰত Hridoy প্লেনৰ আন্ডাৰত এইখনক ধৰা হৈছে আৰু টোটাল কেখন এটোৱে হদিব কোন কেখন ষ্টেট বা কি সিটি এবু নহদে টোটাল 12 খন cities বুলি আপোনালোকে জাস্ট মনত ৰাখি থব লাগে নেক্সট 4 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটো আছে that the Indian Parliament passed the Mahatma Gandhi National Rural Employment Guarantee Act on আমাৰ ইণ্ডিয়াৰ যিখন পাৰ্লিয়ামেন্ট এই পাৰ্লিয়ামেন্টখনে মহাত্মা গান্ধী নেশনেল ৰুৰেল এমপ্লয়মেন্ট যেটো গ্যাৰান্টি এক্ট আছিল এটো কেতিয়া পাস কৰিছিল অপচন এটা আছে 2012 অপচন বি আছে 2006 আৰু অপচন সি আছে 2003 আৰু ডি আছে নান অফ দা এবভ শুদ্ধটো হ'ব ইণ্ডিয়ান পাৰ্লিয়ামেন্টে এই মহাত্মা গান্ধী যিখন নেশনেল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি এক্ট আছিল এখন পাস কৰিছিল 2005 চনত অপচন সি উইল বি দা কাৰেক্ট আনসাৰ 2005 চনত এখন পাস কৰিছিল ইয়াতে লিখি ৰাখিছো দা নেশনেল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি এক্ট এনৰেগা বুলি কোৱা হয় এটো যেটো হেতু নহয় এনৰেগা NREGA 2005 was passed by the government of India in September 2005 which emphasizes legal guarantee of the 100 days of the wage employment in financial year to adult members of rural households who demand employment and are willing to do unskilled manual labor Next, 6 number question, expansion of R in Pradhan Mantri Mudra Yojana. Pradhan Mantri Mudra Yojana is it a mudra word to? Is it mudra word? A mudra word to is it R? A R অৰ্থ to কি আমাক সুধিছে তাৰমানে সেই R অৰ্থটো জানিবলৈ আমি মুদ্ৰা যেটো ফুল ফর্ম হেটো আমি জানিব লাগিব তো মুদ্ৰা এতে অপচন এ আছে ৰিনুৱেল আর মানে ৰিনুৱেল নেকি আর মানে ৰুৱেল নেকি আর মানে ৰিনোভেশন নেকি আর মানে ৰিফাইনেন্স নেকি এটা গুটে অৰ্থটো নাজানিলে আমি এটো আনসাৰ কৰিব নোৱাৰিম তো ইয়াতে শুদ্ধটো হ'ব ৰিফাইনেন্স অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ইয়াতে মুদ্ৰা বুলি কৈ দিয়া লগে লগে ফুল ফর্মটো কি হ'ব আমি এটো চাই লম ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি ডি উইল বি দা কাৰেক্ট আনসাৰ তাৰ মানে ৰিফাইনেন্স হ'ব শুদ্ধ উত্তৰ মাইক্ৰো ইউনিটস মুদ্ৰাৰ ফুল ফর্মটো হৈছে এম ফৰ মাইক্ৰো ইউনিটস ইউ ফৰ ইউনিটস ডেভেলপমেন্ট and refinance agency limited to mudrar যেটো ফুল ফর্ম এটো আমি মনত ৰাখিব লাগিব micro units development and refinance agency limited is an NBFC supporting the development of the micro enterprise sector in the country mudra provides refinance support to banks MFIs and NBFCs for lending to micro units ঠিক আছে next এতে হেতুই আপনি মুদ্ৰা যেটো ফুল ফর্ম এটো মনত ৰাখিব লাগিব মাইক্ৰো ইউনিটস ডেভেলপমেন্ট এন্ড ৰিফাইনেন্স এজেন্সি লিমিটেড হেতুৱে হৈছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ ফুল ফর্ম এতিয়া 7 নম্বৰ কোৱেশ্চন আন্ডাৰ হুইচ মিনিষ্ট্ৰি PM জন ঔষধি যোজনা কমস এতিয়া তিনিটা মিনিষ্ট্ৰি কথা পঢ়ি আহিলো হয় না নহয় কোনটো স্কিমৰ পৰা পৰে এতিয়া উজ্জ্বলা স্কিম বুলি কৈ দিয়া লগে লগে কোনটো পৰা পৰে মিনিষ্ট্ৰি অফ দা পেট্ৰলিয়াম এন্ড নেচাৰেল গেছৰ পৰা পৰে হয় না নহয় দীনদয়াল যেটো উপাধ্যায় যেটো গ্ৰাম যেটো স্কিমৰ কথা পঢ়িলো হেতু পৰে মিনিষ্ট্ৰি অফ পাৱাৰ ওপৰত আৰু এতিয়া আহিলে PM জন ঔষধি যোজনা PM জন ঔষধি যোজনাটো কোনটো মিনিষ্ট্ৰিয়ে হ্যান্ডেল কৰে অপচন এ আছে ফাইনান্স বিট আছে পাৱাৰ সিট আছে হিউম্যান ৰিসোৰ্স ডিট আছে কেমিক্যাল এন্ড ফাৰ্টিলাইজাৰ শুদ্ধটো আপোনাক অপচন বিলাক চাই ক'ব পাৰিব চাগে মিনিষ্ট্ৰি অফ কেমিক্যালছ এন্ড ফাৰ্টিলাইজাৰ্ছ হ'ব শুদ্ধৰ PM জন ঔষধি যোজনা ইটো মিনিষ্ট্ৰি অফ দা কেমিক্যালছ আৰু ফাৰ্টিলাইজাৰ পৰা এটো
হেণ্ডেল হয় তো ইয়াতে চাওক প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা is a campaign launched by the Department of the Pharmaceuticals Government of India to provide quality medicines at affordable prices to the masses through special কেন্দ্ৰ known as the প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা কেন্দ্ৰ নেক্সট আহিলে 8 নম্বৰ কুৱেশ্যনটো তাতে সুধিছে PM Kisan Scheme যেটো PM Kisan Scheme হেতু কথা আমি সকলোৱে জানো ইয়াতে will disburse 6,000 per year to farmers having cultivable land up to 2 hectares in installments at 6,000 টকাকৈ PM কিষানৰ দিয়ে PM কিষানৰ যেটো স্কিম হেতু 6,000 টকাকৈ বছৰি দিয়ে আৰু সেই 6,000 টকাটো কেতিয়াবা একেলগেও দিয়ে কেতিয়াবা ইনষ্টলমেন্টতো দিয়ে তো ইয়াতে হেতু অপচন আছে 3 মাহ 4 মাহ 6 মাহ আৰু 2 মাহ শুদ্ধটো হ'ব ইয়াৰে অপশন বি will be the correct answer তাৰমানে 4 মাহ তো ইয়াতে যদি চাওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি is an initiative by the government of India under which all eligible farmers receive 6,000 per year in 3 equal installment 2,000 টকাকৈ দিয়া হয় each at one interval of 4 months তাৰমানে 4 মাহৰ অন্তৰে অন্তৰে 2,000 টকাকৈ এই প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ যোগেদি দিয়া হয় তেটো 4 মাহ এটা ব্ৰেক লয় ইনষ্টলমেন্টটো তিনিটা ইনষ্টলমেন্টত দিয়ে 6,000 টকাটো 2,000 কে দিয়ে আৰু 4 মাহৰ মূৰে দিয়ে ইনো 12 মাহক আমি যদি তিনি ভাগত ভাগ কৰোঁ 3 কে পৰিব নহয় 4 কে পৰিব নহয় জানো 9 নম্বৰ কোৱেশ্চনটো আছে what is the annual payable under the Pradhan Mantri Suraksha Bima Yojana annual premium to কিমান হয় Pradhan Mantri Suraksha Bima Yojana annual premium আমি কিমান দিব লাগে আমাক হেতু খুদিছে এতিয়া আমি অলপ আগতে পঢ়ি আহিছিলো জীবন জ্যোতি বীমা যোজনা জীবন জ্যোতি বীমা যোজনাৰ কাৰণে 330 টকাকৈ আমি annually দিব লাগে annually 330 টকাকৈ দিলে 2 লাখ টকা এটা আমি এটো পোৱা যায় এতিয়া এটো কথাত কৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ ক্ষেত্ৰত annual premium কিমানকে দিব লাগে অপচন এ আছে 12 টকা অপচন বি আছে 50 টকা সি আছে 120 টকা ডি আছে 330 টকা শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপচন এ will be the correct answer যেটো প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ ক্ষেত্ৰত কি কৰা হয় 12 টকাকৈ প্ৰতি বছৰে লোৱা হয় প্ৰধানমন্ত্ৰী বীমা যোজনা গভৰ্নমেন্ট বেকড এটা accident insurance scheme হয় it was formerly launched by Prime Minister Narendra Modi 2015 চনৰ 8 মে তাৰিখে কলকাতাত এটো লঞ্চ কৰিছিল the premium each 12 per annum মাত্ৰ 12 টকা গতিকে এই যেটো স্কিমটোৰ নাম হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা ঠিক আছে জীৱন জ্যোতি বীমা যোজনাটো কিন্তু বেলেগ আছিল ঠিক আছে কনফিউজনছ ক্ৰিয়েট নকৰিব মই এখানে বৰ বেছি দিয়া নাই যিখিনি ইম্পৰ্টেন্ট মই সেইখিনি দিছো যাতে এগিটা আপোনালোকে কনফিউজন হলেও মনত ৰাখিব পাৰে নেক্সট 10 নম্বৰ কোৱেশ্চনটো what is the minimum age at which a subscriber can join the Atal Pension Yojana to Atal Pension Yojana join কৰিবলৈ হলে এজন পিপুলক এজন মানুহক কে বছৰ হ'ব লাগে মানুহজনৰ ন্যূনতম বয়স কিমান হ'ব লাগিব অপচন এ আছে 25 বছৰ বি আছে 18 বছৰ সি আছে 22 বছৰ ডি আছে 28 বছৰ তো ইয়াতে কে বছৰ হ'ব লাগিব ন্যূনতম বয়স 18 বছৰ হ'ব লাগিব 18 বছৰ হলে প্ৰাপ্তবয়স্ক যেহেতু হয় তাৰ পাছতে অটল পেনশন যোজনাৰ কাৰণে এপ্লাই কৰিব পাৰে অটল পেনশন যোজনা formerly known as Swavalamban Yojana is a government-backed pension scheme in India, primarily targeted at the unorganized sector. It was launched by the Prime Minister Narendra Modi on 9 May 2015 in Calcutta. Next আহিলে 11 নম্বৰ কোৱেশ্চনটো টাৰ্গেট অফ দা PM আৱাস যোজনা ইজ PM আৱাস যোজনাটো এতিয়াও মোষ্ট পপুলাৰ হয় আমাৰ আসামৰ বিশেষকৈ তো এই PM আৱাস যোজনাটো টাৰ্গেট কোনটো ইয়াৰ হয় অপচন এ আছে 2025 2028 অপচন সি আছে 2022 অপচন ডি আছে 2030 শুদ্ধটো হ'ব অপচন সি will be the correct answer 2022 আসলে শুদ্ধটো PM আৱাস যোজনা টাৰ্গেট অফ দা PM আৱাস যোজনা ইজ 2022 এটা কৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা ইজ an initiative by the government of India in which affordable housing is provided to the urban poor with a target of building 2 crore affordable houses by 31st March 2022 এটো 2022 চনৰ ভিতৰত কৰা কথা আছিল নেক্সট এটো কোৱেশ্চন এতিয়া ইমান অহাৰ চান্সেছ নাই বাট স্টিল PM আৱাস যোজনাৰ পৰা কোৱেশ্চন আহিব পাৰে 12 নম্বৰ কোৱেশ্চনটো which scheme of the Indian government was conferred with the Guinness World Record
which scheme of the Indian government was conferred to with the Guinness World Record? Guinness World Record লগত জড়িত কোনখন স্কিম হয়? অপশ্যন এ আছে প্ৰধানমন্ত্ৰী জন ধন যোজনা, বিত আছে অমৃত, চিত আছে ডিজিটেল ইণ্ডিয়া, ডিত আছে মেক ইন ইণ্ডিয়া। শুদ্ধ উত্তৰটো হ'ব গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ ক্ষেত্ৰত PM জন ধন যোজনা ইজ দ্য most popular এখন যোজনা হয়। প্ৰধানমন্ত্ৰী Prime Minister Jan Dhan Yojana entered the Guinness Book of World Records for opening the highest number of bank accounts in the least time. কম সময়তে highest number of bank accounts opening কৰাৰ বাবে PM Jan Dhan Yojana এটা ৰেকৰ্ড কৰিছে Guinness World Bookত। ঠিক আছে। 13 নম্বৰ কুৱেশ্যনটোত অটল পেঞ্চন যোজনা যিটো APY বুলি ক'ব পাৰোঁ, এইটো এটা administered by which organization? অটল পেঞ্চন যোজনা কোনটো অৰ্গেনাইজেশ্যনে এডমিনিষ্টাৰ কৰে? অপশ্যন এত আছে PFRDA, অপশ্যন বিত আছে RBI, চিত আছে IRDA, অপশ্যন ডিত আছে LIC। তো এইটো কোনটো অৰ্গেনাইজেশ্যনে এডমিনিষ্টাৰ কৰে? তো সেইটো সুধিছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। অপশ্যনৰ পৰা গমেই পাব PFRDA। এতিয়া PFRDA এইটো গোটেই হেণ্ডেল কৰে। এতিয়া PFRDA মানেনো কি? PFRDA মানে হৈছে পেঞ্চনছ ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি। তো PFRDA এইটো আপোনালোকে মনত ৰাখি থ'ব, এইটো মোষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ ফুল ফৰ্ম নাহিলেও আপোনালোকক কৈ দিব PFRDA আৰ শব্দটোৰ অৰ্থ কি। তো তেতিয়াতো আপোনালোকে জানিব লাগিব। তো সেইটো কাৰণে ইয়াৰ অৰ্থটো জানি থওক। পেঞ্চন ফাণ্ড, P মানে পেঞ্চন, F মানে ফাণ্ড, R মানে ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি। পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি, সেইটো হ'ব ইয়াৰ ফুল ফৰ্ম। 14 নম্বৰ কুৱেশ্যনটোত আছে, তাতে সুধিছে যে হোৱাট ইজ দ্য শ্লোগান অফ দ্য প্ৰধানমন্ত্ৰী জন ধন যোজনা? প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ শ্লোগানটো কি হয়? সবকে সাথ সবকে বিকাশ। অপশ্যন বিত আছে বেটি বচাও বেটি পঢ়াও, অপশ্যন চিত আছে কাল কি ফিকৰ নেহি, অপশ্যন ডিত আছে মেৰা খাতা ভাগ্য বিধাতা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ এটা শ্লোগান আছে, সেই শ্লোগানটো হৈছে অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ, মেৰা খাতা ভাগ্য বিধাতা। তাৰমানে ইয়াতে লিখি ৰাখিছোঁ প্ৰধানমন্ত্ৰী জন ধন যোজনা ইজ এ ফাইনেন্সিয়েল ইনক্লুজনছ প্ৰগ্ৰেমছ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডেট এইমছ টু এক্সপেণ্ড affordable access to financial services such as bank accounts, remittance, credit, insurance and pensions. তো ইয়াৰ যিটো শ্লোগান এইটো আমি গম পাই গ'লোঁ, মেৰা খাতা ভাগ্য বিধাতা। নেক্সট, হোৱাট ইজ দ্য এনিমেল ইন দ্য লোগো অফ দ্য মেক ইন ইণ্ডিয়া কেম্পেইন? মেক ইন ইণ্ডিয়া কেম্পেইনত এটা লোগো, সেই লোগোটোত কোনটো এনিমেল আছে? টাইগাৰ আছে নে, লায়ন আছে নে, এলিফেণ্ট আছে নে, বুল আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ, লায়ন এটা আছে। মেক ইন ইণ্ডিয়া ইজ এন ইনিচিয়েটিভ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু এনকাৰেজ কোম্পানীজ টু মেনুফেকচাৰ ইন ইণ্ডিয়া এণ্ড ইনচেণ্টিভাইজ ডেডিকেটেড ইনভেষ্টমেণ্ট ইন টু দ্য মেনুফেকচাৰিং। তো তাতে এটা লোগো, সেই লোগোটোত এটা লায়ন আছে। নেক্সট 16 নম্বৰ কুৱেশ্যনটো, দ্য PMMSY হেজ লঞ্চ ফৰ। এতিয়া আপোনালোকৰ মেইন কামটো হ'ব PMMSY, ইয়াৰ ফুল ফৰ্মটো আমাক জনাব লাগিব। এতিয়া PMMSY কেতিয়া লঞ্চ কৰা হৈছিলে? অপশ্যন লঞ্চ কাৰ বাবে কৰা হৈছিলে? ওমেনৰ কাৰণে কৰা হৈছিলে নে, ফাৰ্মাৰ্ছৰ কাৰণে কৰা হৈছিলে নে, ফিচাৰমেনৰ কাৰণে কৰা হৈছিলে নে, বেংকিং ছেক্টৰৰ কাৰণে কৰা হৈছে? তো PMMSYটো লঞ্চ কৰা হৈছিলে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ, ফিচাৰমেনৰ কাৰণে কৰা হৈছিলে, মৎস্যজীৱীসকলৰ কাৰণে। তোতে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা PMMSY, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা ইজ এ ফ্লেগশ্বিপ স্কিম হয় ফৰ ফ'কাছ এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট অফ দ্য ফিচাৰিজ ছেক্টৰ ইন দ্য কাউণ্ট্ৰি। তো এইবিলাক ডেভেলপমেণ্টৰ কাৰণে এইটো অনা হৈছিলে। ফুল ফৰ্মটো মনত ৰাখিব, PMMSY মানে হৈছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা। 17 নম্বৰ কুৱেশ্যনটো আছে, বেটি বচাও বেটি পঢ়াও ইজ দ্য যোজনা ফৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট লঞ্চ ইন হুইচ ইয়াৰ? এইটো মোষ্ট পপুলাৰ এটা স্কিম হয়। তো এইটো বেটি বচাও বেটি পঢ়াও, এইটো স্কিমটো লঞ্চ কৰা হৈছিলে ইন দ্য ইয়াৰ অফ দ্য 2015। অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ। বেটি বচাও বেটি পঢ়াও BBBP, বেটি বচাও বেটি পঢ়াও was launched by the Prime Minister Narendra Modi 22nd January 2015 at Panipat, Haryana এইটো লঞ্চ কৰিছিলে। 18 নম্বৰ কুৱেশ্যনটো, গভৰ্ণমেণ্ট হেজ এনাউন্স PM Kisan scheme to provide assured income support to small and marginal farmers.
What does the PM Kisan stands for? Government announced কৰিছে যে PM Kisan যিটো স্কিম সেইটো প্ৰভাইড কৰিব এছিয়ৰ ইনকম ছাপৰ্ট টু সকলোবিলাক স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ বিলাকক তো ইয়াৰ PM Kisan এই যিটো ৱৰ্ড এই ৱৰ্ডটোৰ অৰ্থটো কি ফুল ফৰ্মটো কি তো অপশ্যন এত আছে প্ৰধানমন্ত্ৰী কৃষি সেৱা নিয়ম অপশ্যন বিত আছে প্ৰধানমন্ত্ৰী কিষাণ সঞ্চয় নিধি অপশ্যন চিত আছে প্ৰধানমন্ত্ৰী কৃষি সহযোগ নিয়ম আৰু অপশ্যন ডিত আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি শুদ্ধটো হ'ব অপশ্যন আপোনালোকে গমে পাইছে ডি উইল বি দা কাৰেক্ট আনসাৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি is an initiative by the government of India in which eligible farmers receives income support of 6,000 per year in 3 installments 19 নম্বৰ কোৱেশ্চনত আছে The Pradhanmantri যিটো উজ্জ্বলা যোজনা PMUY অলপ আগতে পঢ়ি আহিছে এটো Ministry of the Petroleum and Natural Gas আন্ডাৰত পৰে was formerly launched in which state কোনখন ষ্টেটত formerly launch কৰা হৈছিল প্ৰথমতে অপশ্যন এ আছে বিহাৰ বিত আছে মহাৰাষ্ট্ৰ চিত আছে উত্তৰ প্ৰদেশ ডিত আছে গুজৰাট শুদ্ধটো কি হ'ব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাটো প্ৰথম উত্তৰ প্ৰদেশতে লঞ্চ কৰা হৈছিল it was launched on 1st May 2016 in Balia, Uttar Pradesh by the Prime Minister Narendra Modi. Next, 20 number question to key name the schemes launched by the government to ensure 100% electrification of all households in urban as well as rural areas. So, name the schemes khudise amak launched by the government launch kora to ensure 100% electrifications of households গুটি 100% ইলেক্ট্ৰিফিকেশন কৰিছে হাউসহোল্ড বিলাকত ইন আৰবান এজ ওয়েল এজ ৰুৰেল আৰবানে নহয় গোটেই ৰুৰেল খনত কৰিছে তো এটো কি হ'ব উজ্জ্বলা স্কিম হয় নে ৰশ্মি স্কিম হয় নে সৌভাগ্য স্কিম হয় নে উদয় স্কিম তো এটো আপোনালোকে বহুতে ভুলি কৰিব মই জানো ইয়াৰ শুদ্ধটো কিন্তু সৌভাগ্য স্কিম হ'ব এই সৌভাগ্য স্কিমটোৰ থ্ৰুৱেদি এখিনি হৈছে এটা যদি পঢ়ো আমি যে সৌভাগ্য স্কিমছ অৰ প্ৰধানমন্ত্ৰী সহজ বিজলী হৰ ঘৰ Yojana is an Indian government project to provide electricity to all households. The project was announced in September 2017. It is 2017 চনত announce কৰা এটা স্কিম হয়। So ভিডিওটো ইম্পৰ্টেন্ট আছিলে দে আপোনালোকৰ কাৰণে কাৰণ এটা 20টা কোৱেশ্চন গভৰ্ণমেণ্ট স্কিমছ বিলাকৰ ওপৰত আলোচনা কৰা হ'ল।